প্ৰিয় দৰ্শক, আমাৰ অসমীয়া সমাজত কঁঠাল আৰু তাৰ গুটিৰ ব্যৱহাৰ বহু পুৰণি। বহুতে ইয়াক সাধাৰণ বুলি ভাবি পেলাই দিয়ে। কিন্তু আপুনি জানেনে যে এই সৰু গুটিবোৰ আচলতে একোটা গুপ্ত ৰত্নৰ দৰে, য'ত লুকাই আছে অলেখ স্বাস্থ্য উপকাৰিতা। আপুনি ঠিকেই শুনিছে, নিয়মীয়াকৈ কঁঠালৰ গুটি খালে বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰি। আহকচোন আজি আমি সেই বিষয়ে অলপ বহলাই আলোচনা কৰোঁ। কঁঠালৰ গুটি হৈছে 10টা ৰোগৰ মহৌষধ বা প্ৰতিষেধক। কঁঠালৰ গুটি পুষ্টিৰে ভৰপূৰ। ইয়াত প্ৰটিন, ফাইবাৰ, ভিটামিন এ, ভিটামিন চি, ভিটামিন বি কমপ্লেক্স আৰু খনিজ পদাৰ্থ যেনে আইৰণ, জিংক, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। এই সকলোবোৰ উপাদানে আমাৰ শৰীৰক বিভিন্ন ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে। প্ৰথমতে হৈছে কঁঠালৰ গুটিয়ে ৰক্তহীনতা দূৰ কৰে। ৰক্তহীনতা বা এনিমিয়া হৈছে এনে এক অৱস্থা য'ত শৰীৰত হিমোগ্লোবিন বা ৰক্তকণিকাৰ পৰিমাণ কমি যায়। ইয়াৰ মূল কাৰণ হ'ল শৰীৰত আইৰণৰ অভাৱ। আইৰণে আমাৰ শৰীৰত হিমোগ্লোবিন তৈয়াৰ কৰাত সহায় কৰে, যিয়ে হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ অক্সিজেন কঢ়িয়াই নিয়ে। কঁঠালৰ গুটি আইৰণৰ এক উৎকৃষ্ট উৎস। নিয়মীয়াকৈ কঁঠালৰ গুটি খালে শৰীৰত আইৰণৰ ঘাটি পূৰণ হয়। ফলত হিমোগ্লোবিনৰ মাত্ৰা স্বাভাৱিক হৈ পৰে আৰু ৰক্তহীনতাৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। যিসকল লোক দুৰ্বলতা, ভাগৰ, মূৰ ঘূৰণি আদি সমস্যাত ভোগে, তেওঁলোকৰ বাবে কঁঠালৰ গুটি অতি উপকাৰী। দ্বিতীয়তে, কঁঠালৰ গুটিয়ে হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। আমাৰ বহুতেই গেছ, বদহজম বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ভোগে। ইয়াৰ মূল কাৰণ হ'ল আমাৰ খাদ্য তালিকাত ফাইবাৰ বা আঁহযুক্ত খাদ্যৰ অভাৱ। কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ থাকে। এই ফাইবাৰে আমাৰ পাচনতন্ত্ৰক সক্ৰিয় কৰি ৰাখে, ই শৌচ নিয়মীয়া কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। ইয়াৰ উপৰিও ই পেটত থকা উপকাৰী বেক্টেৰিয়াৰ বাবেও ভাল, যাৰ ফলত হজম প্ৰক্ৰিয়া উন্নত হয়। তৃতীয়তে, কঁঠালৰ গুটিয়ে ছালৰ স্বাস্থ্য আৰু সৌন্দৰ্য বঢ়ায়। বয়সৰ লগে লগে ছালত বলিৰেখা পৰা, ছাল শুকান হোৱা বা দাগ পৰা আদি সমস্যাই দেখা দিয়ে। ইয়াৰ কাৰণ হ'ল ফ্ৰী ৰেডিকেলছৰ আক্ৰমণ আৰু পুষ্টিৰ অভাৱ। কঁঠালৰ গুটিত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিয়ে ছালৰ বাবে বডিগাৰ্ডৰ দৰে কাম কৰে। এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ পৰা ছালৰ কৰ্পূৰক ৰক্ষা কৰে, যাৰ ফলত বয়সৰ চাপ সোনকালে নপৰে। আনহাতে ভিটামিন চিয়ে কোলাজেন নামৰ এবিধ প্ৰটিন তৈয়াৰ কৰাত সহায় কৰে, যিয়ে ছালখন টান আৰু উজ্জ্বল কৰি ৰাখে। সেয়েহে নিয়মীয়াকৈ কঁঠালৰ গুটি খালে ছালখন স্বাস্থ্যৱান আৰু মসৃণ হৈ থাকে। কঁঠালৰ গুটিয়ে হাড় মজবুত কৰে। বয়স বঢ়াৰ লগে লগে হাড়ৰ ঘনত্ব কমি আহে, যাৰ ফলত অষ্টিঅপৰচিছ বা হাড় ভঙাৰ আশংকা বাঢ়ি যায়। ইয়াৰ বাবে কেলছিয়াম, মেগনেছিয়াম আদি খনিজ পদাৰ্থৰ প্ৰয়োজন। কঁঠালৰ গুটিত কেলছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ পোৱা যায়, যিবোৰ হাড়ৰ গঠন আৰু স্বাস্থ্যৰ বাবে অতি জৰুৰী। বিশেষকৈ মেগনেছিয়ামে শৰীৰত কেলছিয়াম শোষণ কৰাত সহায় কৰে। সেয়েহে গাখীৰৰ লগতে কঁঠালৰ গুটি খালেও হাড়বোৰ শক্তিশালী হয়। পঞ্চমতে, কঁঠালৰ গুটিয়ে দৃষ্টিশক্তি উন্নত কৰে। চকু আমাৰ শৰীৰৰ এক অমূল্য অংগ। ভিটামিন এৰ অভাৱত কুকুৰিকণা বা দৃষ্টিশক্তি দুৰ্বল হোৱাৰ দৰে সমস্যা হ'ব পাৰে। কঁঠালৰ গুটি ভিটামিন এৰ এক ভাল উৎস। ভিটামিন এ চকুৰ ৰেটিনা সুস্থ কৰি ৰখাত সহায় কৰে আৰু দৃষ্টিশক্তি প্ৰখৰ কৰে। নিয়মীয়াকৈ ইয়াক খাদ্যত অন্তৰ্ভুক্ত কৰিলে চকুৰ বিভিন্ন সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি। ষষ্ঠতে, কঁঠালৰ গুটিয়ে মানসিক চাপ আৰু উদ্বেগ কমায়। আজি দ্ৰুত জীৱনশৈলীত মানসিক চাপ এক সাধাৰণ সমস্যা হৈ পৰিছে। ইয়াৰ ফলত শৰীৰত আন বহুতো ৰোগে দেখা দিব পাৰে। কঁঠালৰ গুটিত থকা প্ৰটিন আৰু অন্যান্য মাইক্ৰ'নিউট্ৰিয়েণ্টে মানসিক চাপ কমোৱাত সহায় কৰে। বিশেষকৈ ইয়াত থকা বি কমপ্লেক্স ভিটামিনবোৰে স্নায়ুতন্ত্ৰক শান্ত কৰি ৰাখে আৰু মানসিক স্বাস্থ্য উন্নত কৰে। ই এক প্ৰকাৰৰ মুড বুষ্টাৰ হিচাপেও কাম কৰিব পাৰে। সপ্তমতে, কঁঠালৰ গুটিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল হৃদৰোগৰ অন্যতম কাৰণ। এইবোৰ নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী। কঁঠালৰ গুটিত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে শৰীৰত ছডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টেৰল কমাই, হৃদযন্ত্ৰক সুস্থ ৰাখে আৰু হাৰ্ট এটেকৰ আশংকা কমায়। কঁঠালৰ গুটিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকে সঘনাই বেমাৰত পৰে। এক শক্তিশালী ইমিউন ছিষ্টেমে আমাক ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা বচাই ৰাখে।
কঁঠালৰ গুটিত থকা জিংক আৰু ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জিংকে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া শ্বেতৰক্ত কণিকা তৈয়াৰ কৰাত সহায় কৰে। সেয়েহে কঁঠালৰ গুটি খালে সৰু সুৰা চৰ্দি কাহৰ পৰা আৰম্ভ কৰি বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি। নৱমতে কঁঠালৰ গুটিয়ে চুলিৰ স্বাস্থ্য উন্নত কৰে। চুলিৰ স্বাস্থ্যৰ বাবে প্ৰটিন, আইৰণ আৰু ভিটামিন এ অতি দৰকাৰী। কঁঠালৰ গুটিত এই তিনিওটা উপাদান পোৱা যায়। আইৰণে চুলিৰ গুৰিলৈ তেজ চলাচল উন্নত কৰে, যাৰ ফলত চুলি সৰা কমে। প্ৰটিনে চুলিৰ গঠন মজবুত কৰে আৰু ভিটামিন এ মূৰৰ ছালখন স্বাস্থ্যৱান কৰি ৰাখে। দশম অৰ্থাৎ শেষৰটো হৈছে কঁঠালৰ গুটিয়ে মাংসপেশী গঠনত সহায় কৰে। শৰীৰক শক্তি দিবলৈ আৰু মাংসপেশী গঠন কৰিবলৈ প্ৰটিন অপৰিহাৰ্য। যিসকলে ব্যায়াম কৰে বা শাৰীৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ বাবে প্ৰটিন অতি জৰুৰী। কঁঠালৰ গুটি উদ্ভিদভিত্তিক প্ৰটিনৰ এক উৎকৃষ্ট উৎস। ই শৰীৰত নতুন কোষ আৰু মাংসপেশী গঠনত সহায় কৰে। নিয়মীয়াকৈ ইয়াক খালে শৰীৰত শক্তি বৃদ্ধি হয় আৰু মাংসপেশীবোৰ শক্তিশালী হয়। এতিয়া জানো আহক যে এই কঁঠালৰ গুটি আপুনি কেনেকৈ খাব। বহুতেই কয় যে কঁঠাল খোৱাৰ পিছত যদি আপোনাৰ পেটটো বেয়া লাগে তেন্তে কঁঠালৰ গুটি এটা চোবাই খাব লাগে। কিন্তু এটা কথা মনত ৰখা উচিত যে কঁঠালৰ গুটি কেতিয়াও কেঁচাই খাব নালাগে। ইয়াত থকা কিছুমান উপাদানে হজমৰ সমস্যা কৰিব পাৰে। সেয়েহে ইয়াক সদায় সিজাই বা পুৰি খাব লাগে। গুটিবোৰ ভালদৰে ধুই পানীত নিমখ দি সিজাই খাব পাৰি। জুইত পুৰি ইয়াৰ বাকলি গুচাই খাবলৈ বৰ সোৱাদ। মাছ বা মাংসৰ লগত কঁঠালৰ গুটিৰ আঞ্জা অসমীয়াৰ বাবে এক চিনাকি ব্যঞ্জন। সিজোৱা গুটিৰ পিটিকা বনাই গৰম ভাতৰ লগত খালে জিভাৰ পানী পৰে। গুটিবোৰ পাতলকৈ কাটি ভাজি কৰিও খাব পাৰি। শেষত ক'ব খোজোঁ যে প্ৰকৃতিয়ে আমাক বহুতো উপকাৰী বস্তু বিনামূলীয়াকৈ দিছে। কঁঠালৰ গুটি তাৰে এক উৎকৃষ্ট উদাহৰণ। গতিকে পৰৱৰ্তীবাৰ কঁঠাল খালে তাৰ গুটিবোৰ পেলাই নিদিব। সেইবোৰ সংগ্ৰহ কৰি ৰাখক আৰু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ই কেৱল আপোনাৰ জিভাৰ সোৱাদেই নহয়, আপোনাৰ স্বাস্থ্যও উন্নত কৰিব। আৰু এটা কথা, বহুতেই কঁঠাল খাই বেয়া পায় পকা কঁঠালৰ গোন্ধটোৰ কাৰণে। পকা কঁঠাল বেয়া পালেও গুটি খাবলৈ কিন্তু নেৰিব। ধন্যবাদ।